একাংশ ইউনিসেক্স সেলুনৰ নামত গঢ়ি উঠিছে অবৈধ নাৰী দেহৰ বেহা। এইবাৰ বঙাইগাঁওস্থিত বেবিটল ইউনিসেক্স সেলুন এণ্ড স্পাত আৰক্ষীৰ অভিযান। এগৰাকী মহিলাৰ অভিযোগৰ ওপৰতে ভিত্তি কৰি ইউনিসেক্স সেলুনত আৰক্ষীৰ অভিযান। সেলুনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কিছু আপত্তিকৰ সামগ্ৰী। ঘটনাৰ বিৱৰণী অনুসৰি বঙাইগাঁৱৰ নিবাসী এগৰাকী মহিলাই বেবিটল ইউনিসেক্স সেলুন এণ্ড স্পাৰ বিৰুদ্ধে উত্থাপন কৰিছিল এক গুৰুতৰ অভিযোগ। মহিলাগৰাকীয়ে জনাইছিল যে উক্ত ইউনিসেক্স সেলুনখনত দীৰ্ঘদিন ধৰিয়ে চলি আহিছে অনৈতিক থকা কাম তথা দেহ ব্যৱসায়। উক্ত অভিযোগৰ ওপৰতে ভিত্তি কৰি বঙাইগাঁও আৰক্ষী স্পাখনত উপস্থিত হয় যদিও ঘটনাৰ উমান পাই সেলুনৰ মালিক তথা কৰ্মচাৰীসকলে স্পাখন বন্ধ কৰি পলায়ন কৰে। স্থানীয় ৰাইজৰ অভিযোগত আৰক্ষীৰ অহাৰ উমান পাই স্পাখনৰ সঞ্চালিকাগৰাকীৰ ভিতৰত থকা আপত্তিকৰ সামগ্ৰীসমূহ লৈ পলায়ন কৰে যদিও স্পাখনৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, য'ত নেকি স্পাখনৰ ভিতৰত থকা আপত্তিকৰ সামগ্ৰীসমূহ পৰিলক্ষিত হয়। উল্লেখ্য যে অকল বেবিটল ইউনিসেক্স সেলুন বুলিয়ে নহয়, ৰাজ্যৰ বিভিন্ন চুকে কোণে এনেকুৱা ধৰণৰ বহু স্পা তথা ইউনিসেক্স সেলুন গঢ়ি উঠিছে, য'ত নেকি বডি মাছাজৰ নামত অপকৰ্ম কৰা হয়। এতিয়া পৰৱৰ্তী সময়তে বঙাইগাঁও আৰক্ষীয়ে উক্ত স্পাখনৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এইটো বেয়া কামবিলাক চব হয়, মদ চদ খাই তাতে চিগাৰেট টিগাৰেট চব খাই। কালাৰৰ নামটো বেবিডল আৰু মালিকটো আসমিনা খাতুম। ই নিজে মাছাজ কৰে, সি নিজে ইউনিসেক্স কিবা কৰে, ল'ৰাবিলাক মাতি কিনে নিজে। আমি নেক্সট চকুদি দেখা পাওঁ সি সেনেকুৱা কৰি থাকে, যে আমাকো কৰবা দিয়ে আৰু মই ৰুমৰ পৰা নেগলে সি ফোন কৰি কিনে মাতি থাকে আমাক বাধ্য কৰে। ফোন একেবাৰে ৰাতিপুৱাৰ পৰা ফোন কৰি কিনে মাতি থাকে, আমি নাযাওঁ বুলি ক'লেও সি মাতি থাকে, আহিব লাগিব সেনেকে কৈ কিনে মাতে। মালিকে ফোন কৰি কিনে মাতি থাকে আমাক এনেকে।